ছাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ আপুনি এগৰাকী ফেকাল্টি আছিলে গুৱাহাটী ইউনিভাৰ্চিটিত সকলোতে পৰীক্ষা দি ৰিজাল্ট ওলায় সেইখিনি সময়লৈকে আজি তেওঁলোকৰ ৰিভেলিউশ্যনৰ ৰিজাল্ট ওলায় তেতিয়ালৈকে আমাৰ ওচৰত এইটো আইডিয়া নাথাকে আমাৰ ৰিজাল্ট কোনদিনা ওলাব আৰু প্ৰত্যেকবাৰে কিয় এনেকুৱা হয় যে আমি বেলেগ বেলেগকৈ প্ৰতিটো ছেমিষ্টাৰৰ কাৰণে আহিব লাগে আজি এমাহ ডেৰমাহ পিছত ইউজি 6 ছেমৰ পৰীক্ষা শেষ হ'ব আউটগোয়িং বেটছখিনি বহুত প্ৰব্লেম হৈছে ইউজি 3 ছেমৰ ৰিজাল্ট নাই ইউজি 4 ছেমৰ এনেদৰে যদি ছাৰ আপুনি 4 মাহ 5 মাহ লগায় তেনেহ'লে আউটগোয়িং মই কাইলৈ ক'ত এডমিশ্যন ল'ম যোৱা বছৰ কটনত জিঅ'লজি ষ্টুডেণ্টক গুৱাহাটী ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন কৰি অহা ষ্টুডেণ্টক জিঅ'লজি ষ্টুডেণ্টক এডমিশ্যন দিয়া হোৱা নাছিলে কাৰণ তেওঁলোকৰ ওচৰত ৰিজাল্টৰ কপি নাছিলে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীয়ে 6 ছেম পাৰ কৰি মাষ্টাৰ ডিগ্ৰীত ক'ত এডমিশ্যন ল'ব মাষ্টাৰ্ছৰ পিছত PhD একেখিনি বস্তু এপ্লিকেবল হ'ব কি কৰিব ছাৰ আৰু এটা কথা সময় তোলাবৰ কাৰণে আমি আপোনালোকৰ ছাৰ এটাই আমি কেনেদৰে বিশ্বাস হ'ল লাষ্ট ইয়াৰ এইটো ছাৰ ফাইনেল ইয়াৰ আজি বেক বেটাৰমেণ্ট পৰীক্ষা দিয়া কিন্তু ছাৰ 4 মাহ হৈ গ'ল আজিলৈকে অন্তত বেক বেটাৰমেণ্টৰ ছাৰ ইমান দেৰি কেতিয়াও হোৱা নাই ৰিজাল্ট দিওঁতে এবাৰ প্ৰথম বেক বেটাৰমেণ্ট দিয়ে কেইটা ষ্টুডেণ্টে ছাৰ বেক বেটাৰমেণ্ট মই গণিব পৰাকৈ পৰীক্ষা আমাৰ ৰিজাল্ট হয় ছাৰ 5 মাহ আমাৰ ৰিজাল্ট দিওঁতেতো 4-5 মাহ লাগিলে সেইটো মানি ল'লোঁ কিন্তু তাৰপিছত যেতিয়া ৰিজাল্ট আহে তাত ৰিজাল্ট ভুলকৈ আহে বহুতৰ মাৰ্কছ নাহে কেতিয়াবা খুব কণ্ট্ৰলৰ অফিচলৈ আমি আহি আৰু এপ্লিকেশ্যন দি থাকিব লাগে বহুতে ছাৰ মাৰ্কশ্বিট বিচাৰিছে মাৰ্কশ্বিট 2-3 মাহ লাগিছে এখন মাৰ্কশ্বিট প্ৰডিউচ কৰোঁতে এই সমস্যাখিনি চাই আছোঁ অফলাইন মাৰ্কশ্বিট চাই আছোঁ ছাৰ আমি সদায় আহি সেইটোৱে আৰু সদায় আহোঁ চাই আছোঁ আৰু ছাৰ আজি